পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী তৎপৰতা সমষ্টিটোত বিজেপিৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ হৈ প্ৰচাৰ চলাইছে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰা কেইবাখনো সভাত কংগ্ৰেছ আৰু AIPFৰ অৰ্ধশতাধিক লোকে বিজেপি দলত যোগদান কৰে। জিলা পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনালিসা কলিতাৰ লগতে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী ৰুমিনা ইয়াসমিনক লগত লৈ বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ ডিপ্টেশ্বৰী পঞ্চায়তৰ বিভিন্ন অঞ্চলত কেইবাখনো সভা অনুষ্ঠিত কৰে। বিজেপি চৰকাৰৰ দিনত অসমৰ সৰ্বাংগীন উন্নতি হোৱা বুলি দাবী কৰি বিধায়কগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত সকলো ৰাজ্যকে বিজেপিক ভোট দিবলৈ আহ্বান জনায়। ডিপ্টেশ্বৰী বৰদল পঞ্চায়ত হৈছে এই পঞ্চায়তৰ আটাইতকৈ সংখ্যালঘু দূষিত অঞ্চল আৰু এইখিনি আমাৰ খিলঞ্জীয়া মুছলমান মানুহ এইখিনি মানুহ বহুদিন ধৰি কংগ্ৰেছৰ লগত আছিলে। তেওঁলোকে কংগ্ৰেছৰ প্ৰতি মানে অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকে যে ঠগিছিল, তেওঁলোকে যে একো কৰি দিয়া নাছিলে এই সংখ্যালঘু ৰাইজক তেওঁলোকে বুজি পাইছে আৰু সেই নিমিত্তে আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে তেওঁলোক ওলাই আছে। আজি ইয়াত কেইবাজনো সন্মানৰ ব্যক্তি পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আদি কৰি দলৰ দায়িত্ব থকালৈকে আটাইবিলাকে আমাৰ দলত যোগদান কৰিছে। আশা কৰিছোঁ আমি কোনোদিন এইখন পঞ্চায়ত দি দিব পৰা নাছিলোঁ, এইবেলি এইখন পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ সপক্ষে আহিব। আমাৰ ইয়াৰে প্ৰাৰ্থী ৰুমিনা ইয়াসমিন আৰু লগতে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মনালিসা কলিতাক তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰিম বুলি তেওঁলোকে কথা দিছে। আমি ভাৰতত্ব বিৰোধত ZPCৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছোঁ। এইখন আমাৰ দ্বিতীয় সভা। প্ৰথম সভা আমাৰ ইতিমধ্যে কমাৰগাঁও চক কামাখ্যা মন্দিৰ দেৱালয় প্ৰাংগণত এক বিশাল নিৰ্বাচনী সভা হৈ গ'ল। দ্বিতীয়খন সভাটো পৰম শ্ৰদ্ধাৰ আই মাতৃসকল এই গাঁৱৰ সন্মানৰ ব্যক্তিসকল ওলাই আহিছে। সকলোৰ মনত এটাই কথা, অহা যি 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক ভোট দিয়াৰ কাৰণে ৰাইজ হিলদল ভাঙি ওলাই আহিছে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে ইয়াত যিটো এইখন বৰদল জিপি আছিলে আগত, এই জিপিখনত সংখ্যালঘু ৰাইজ আছিল আৰু কেইবাগৰাকী সংখ্যালঘু নেতাই আমাৰ দলত যোগদান কৰিছে। মই বিশ্বাস ৰাখিছোঁ, আশা কৰিছোঁ তেওঁলোকৰ যোগদানে এই পঞ্চায়ত এই জিলা পৰিষদৰ আৰু অধিক শক্তিশালী ৰূপত লৈ যাব। কোন দলত তেওঁলোক ADF আছিলে। বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV Live।